এখন বিশেষ গাঁও টিভি ফ্ৰিজ ব্যৱহাৰ নকৰা এখন গাঁও আনকি অত্যন্ত গৰমতো ফেন ব্যৱহাৰ নকৰে গাঁওখনৰ বাসিন্দাই কিয় ব্যৱহাৰ নকৰে গাঁওখনৰ বাসিন্দাই এইসমূহ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ এই গাঁওখন হালদিবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাণীপুখুৰী গাঁৱৰ একাংশ লোকে আৰু থুৰিবাৰী গাঁৱত দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছতো গাঁওখনৰ প্ৰায় ৬০ ঘৰ পৰিয়ালে লাভ কৰা নাই বিদ্যুতৰ যোগান আনহাতে কৰৈঘাট গাঁও পঞ্চায়তৰ কৃষ্ণপুৰ গাঁৱৰ ৰাইজে বিদ্যুতৰ সুবিধা লাভ কৰা নাই সেয়ে থুৰিয়াবাৰী গাঁৱত নাই টিভি নাই ফেন ফ্ৰিজ গৰমৰ পৰা ৰক্ষা পাবলৈ গছৰ তলত আশ্ৰয় আৰু মোবাইল চাৰ্জ দিবলৈ যাব লাগে অন্য ঠাইলৈ থুৰিবাৰী গাঁৱৰ পৰা মই মহিলা সমষ্টি আৰু আমাৰ ইটো গাঁৱত একদম কেৰাচিন নাপাওঁ কি নাপাওঁ আৰু লোকৰ গাঁৱত আমি মোবাইল চাৰ্জ কৰি আছোঁ ল'ৰা ছোৱালী পঢ়াই আছোঁ ইমান কষ্টকে আমি বছৰে বছৰে খুজি আছোঁ আজিলৈকে মানে কাৰেঙে আহি নাপায় এতিয়া মোৰ ঘৰত ইমান অৱস্থা বেয়া ল'ৰা ছোৱালী পঢ়ি আছে আৰু আমাৰ গাঁৱৰখিনি বহুতো আছে কোনো পোৱা নাই আজি ৬০ ঘৰমান আছে আমাৰ ইয়াত কাৰেং চাৰেং পোৱা নাই আমি মানে বছৰে বছৰে খুজি আছোঁ চৰকাৰৰ পৰা যদি দিব নোৱাৰে মই আমাৰ গাঁৱত মানে আমি নাগালেণ্ডৰ পৰা ল'বলৈ ব্যৱস্থা কৰি আছোঁ নাগালেণ্ড সীমান্তৰ গাঁওখনত নাগালেণ্ড চৰকাৰে বিদ্যুতৰ যোগান দিয়াৰ প্ৰস্তাৱ দিছিল যদিও গ্ৰহণ কৰা নাই গাঁওবাসীয়ে বহুবাৰ নিবেদন কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ গাঁওবাসীৰ গাঁওখনত বিদ্যুতৰ সংযোগ দিবৰ বাবে অনুৰোধ জনাইছে সৰুপথাৰ সমষ্টিৰ বিধায়কক বিশেষকৈ ছাত্ৰ ছাত্ৰীয়ে মমৰ পৰত পৰিবলগীয়া হৈছে কেৰাচিনৰ চাকি জ্বলাই পঢ়িবলৈ যাবলৈ নাই কেৰাচিন বিদ্যুতৰ ব্যৱস্থা নকৰিলে নাগালেণ্ড বিদ্যুৎ লোৱাৰো হুংকাৰ দিয়ে মোৰ নাম কিৰণ নাৰ্জাৰী আমাৰ ইয়াত হালিবাৰী গাঁও পঞ্চায়তত আৰু সৰুপথাৰ সমষ্টি ১ নং থুৰিবাৰী গাঁও আমাৰ ইয়াত এতিয়ালৈকে কাৰেণ্টৰ ব্যৱস্থা কৰি কিনে যোগাযোগ কৰি কিনে দি দৰখাস্ত লিখি দি আছে এতিয়ালৈকে নাই আমাৰ ইয়াত যদি অসম চৰকাৰে হাতত নলয় আমি নাগালেণ্ডৰ পৰা এই কাৰেণ্ট ব্যৱস্থা ল'ম টানা যিহেতু মোবাইল চাৰ্জ দিয়াই হওক আৰু মোবাইল চাৰ্জ দিয়াটো আমি নাগা বস্তুৱে চাৰ্জ কৰিবলৈ যাবলগীয়া হয় আৰু জনাপুৰ যাবলগীয়া হয় এনেকুৱা অসুবিধা এতিয়া আমি চব হিচাপ কৰিলে আমি এতিয়া মানে ৬০ ঘৰ অভাৰে হয় তথাপি মই কমেই কৈ দিছোঁ আমাৰ ইয়াত মুছলিম আছে আদিবাসী আছে আমাৰ বড়োসকল চব ইয়াতো আছে সব মানে মিলিজুলি খাই আছে বহুত দুখৰ পৰা খাই আছে আমি আমাৰ ৰাইজে চব গম পায় দৈনিক কৰ্ম কৰা গাঁওবাসীয়ে দৈনিক মম কিনি পোহৰৰ ব্যৱস্থা কৰিবলগীয়া হয় গৰমৰ দিনত গছৰ তলত আশ্ৰয় ল'বলগীয়া হয় কুম্ভকৰ্ণ নিদ্ৰাত থকা বিদ্যুৎ বিভাগ কেতিয়া সাৰ পাব লাভ কৰিবনে অঞ্চলটোৰ ৰাইজে বিদ্যুৎ নে এনেকৈ আন্ধাৰতে দিন পাৰ কৰিব লাগিব বছৰৰ পিছত বছৰ ধৰি ই এক ডাঙৰ প্ৰশ্ন উৰিয়ামঘাটৰ পৰা মনজিৎ গগৈ ৰিপৰ্ট লাইভ অসম হালদিবাৰী গাঁও পঞ্চায়ত ৰাণীপুখুৰীত গাঁৱৰ হয় সমষ্টি আমাৰ সৰুপথাৰ মোৰ নাম শ্ৰী গোপাল বসুমতাৰী মই ইয়াকে ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াত বিদ্যুৎটো আমাৰ ইয়াত আহি পোৱা নাই বহুত দিনৰ পৰা চৰকাৰৰ পৰা আশা কৰি আছিলোঁ আজিলৈকে নাই ল'ৰা ছোৱালীৰ কাৰণে পঢ়া শুনাৰ কাৰণে বহুত অসুবিধা হয় আৰু আমাৰ ইয়াত আজিলৈকে কেৰাচিনো পাবলৈ বহুত অসুবিধা কেণ্ডেল জ্বলাই লাষ্টিং নহয় পইচাৰো বহুত অসুবিধা কাম কৰি কেণ্ডেল কিনিবলৈ লাইট চাৰ্জিং কিনে ইও মানে লাষ্টিং নহয় আৰু চাৰ্জিং কৰিবলৈ আমি মানে গাঁৱত দূৰত গৈ কিনে চাৰ্জিং কৰি আনিবলগীয়া হয় আৰু কেতিয়াবা আমাৰতো ইমান পইচা টকাৰ কিবা নাই টিভিও নাই ফেনো নাই আমাৰ ইয়াত মানে কেতিয়াবা বাই চান্সত যদি গৰম হয় তেতিয়া মানে গছ গছনি বিচাৰি মানে তাত মানে বহিবলগীয়া হৈ যায় আৰু গৰমত এতিয়া চৰকাৰ কি ক'ব চৰকাৰক এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াত মানে সোনকালে কাৰেণ্টৰ ব্যৱস্থা কৰি দিব লাগে